ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰকৃতাৰ্থত কেনেকুৱা নৰেন্দ্ৰ মোদীক আজি সমগ্ৰ বিশ্ববাসীয়ে যেটো ৰূপত দেখিবলৈ পাইছে পূৰ্বতে কেনেকুৱা আছিল আজিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 2001 চনত যেতিয়া নৰেন্দ্ৰ মোদীয়ে অসম ভ্ৰমণ কৰিছিল অসমত আছিল তাৰ পাছৰ পৰা অসমৰ পৰা উভতি যোৱাৰ পাছতেই গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত হৈছিল নৰেন্দ্ৰ মোদী তাৰ ব্যাকগ্ৰাউণ্ডত বিভিন্ন ধৰণৰ কাহিনী আছে সেইসমূহ আমি ক'বলৈ নাযাওঁ কিন্তু অসম ভ্ৰমণত থকা সময়ছোৱাত নৰেন্দ্ৰ মোদীৰ গাৰ ছাটোৰ দৰে আছিল অসমৰ বৰ্তমান এগৰাকী বিধায়ক অসমৰ এইগৰাকী বিধায়কে নৰেন্দ্ৰ মোদীৰ সেই সময়ৰ 3 দিনীয়া অসম ভ্ৰমণত প্ৰতিটো সেকেন্ডে নৰেন্দ্ৰ মোদীৰ সৈতে আছিল নৰেন্দ্ৰ মোদীৰ সৈতে 3টা দিন সমগ্ৰ অসম জুৰি পৰিভ্ৰমণ কৰিছিল সেইগৰাকী বিধায়কে নৰেন্দ্ৰ মোদীৰ আজিৰ দিনৰ প্ৰতিচ্ছবি আৰু নৰেন্দ্ৰ মোদী 2000 চনৰ প্ৰতিচ্ছবি এই সন্দৰ্ভত আমি আজি কিছু কথা পাতিম আমাৰ লগত আছে সেইগৰাকী ব্যক্তি যিগৰাকীয়ে 2000 চনত 3টা দিন আজিৰ প্ৰধানমন্ত্ৰী গৰাকীৰ লগত ছাটোৰ দৰে আছিল তেওঁ হল বৰ্তমান হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ মই ঘোষ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো যে আজি মই আপোনাৰ ওচৰলৈ এই কাৰণে আহিছো যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৰ্তমানৰ প্ৰতিচ্ছবিটোক লৈ বিভিন্ন ধৰণৰ কথা আলোচনা কৰা হয় বা নৰেন্দ্ৰ মোদীৰ জীৱনক লৈ বা নৰেন্দ্ৰ মোদীৰ দৈনন্দিন জীৱন যাত্ৰাক লৈ বিভিন্ন ধৰণৰ কৌতুহল হয় কি খাই ভাল পায় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি দৰে সময় অতিবাহিত কৰে কি কাম কৰি আটাইতকৈ সুখী হয় হে মানুহজন এই ধৰণৰ বিভিন্ন ধৰণৰ চৰ্চা আছে যেহেতু আপুনি 3টা দিন এই মানুহজনৰ লগত আপুনি পৰিভ্ৰমণ কৰিছিল যাতায়াত কৰিছিল সমগ্ৰ অসম তেওঁৰ লগত কৰি ফুৰিছিল গতিকে আপোনাৰ হাতত নিশ্চয় বা আপোনাৰ মনত সেই সময়ৰ কিছু অভিজ্ঞতা আমি দেশ টু ডে দৰ্শকসকলক দেখুৱাবৰ কাৰণে মই আহি ইয়াত উপস্থিত হৈছো মই আৰম্ভণি জানিব বিচাৰিছিলো যে কেনেকৈ লগ পাইছিল আপুনি আজিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেতিয়া তেখেতে অসমলৈ আহিছিলে সংগঠন মন্ত্ৰী হিচাপে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নহয় তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে মাননীয় অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া তেতিয়া অসমত মই তেখেতৰ লগত এটেণ্ডেণ্ট হিচাপে আছিলোঁ 3 দিন যেতিয়া ভ্ৰমণ কৰিছিলে তেতিয়া আমাৰ নৰ্থ ইষ্ট অফিচত এটা গাড়ী আছিলে সেই গাড়ীটোৰ নম্বৰ মোৰ এতিয়াও মনত আছে 1036 কি গাড়ী এখন এইটো টাটা চুমো আছিলে সিম্পল গাড়ী আছিলে টাটা চুমো সিম্পল যিবিলাক টেক্সি হিচাপে ইউজ হৈ আছিলে দেখিছিলে তো তেতিয়া সেই গাড়ীখন আছিলে আৰু তাৰ ড্ৰাইভাৰ আছিলে শম্ভু বৰ্মন তো তেতিয়া পুৰা নৰ্থ ইষ্টৰ সংগঠন মন্ত্ৰী আছিলে ইনচাৰ্জ আছিলে ভি সতীশ তো তেখেতে মোক দায়িত্ব দিলে তেখেতৰ লগত থাকিব লাগে বুলি তেতিয়া সুনীল শাস্ত্ৰীজী আছিলে আমাৰ প্ৰভাৰী তো মই ভ্ৰমণ আৰম্ভ হ'ল গুৱাহাটীৰ পৰা লখিমপুৰলৈকে প্ৰথম দিনা হয় তো ভ্ৰমণ সূচী আৰম্ভ হ'ল তাৰ লাইভ 3 দিনত মই যেটো ভ্ৰমণ কৰিছোঁ 3 দিনত মই যেটো দেখিছোঁ শিকিছোঁ তেতিয়া মই শিকাৰ এটা মনোবৃত্তি আছিলে শিকিছোঁ তেখেতে কেনে ধৰণৰ চলে মই লিডাৰশ্বিপটো শিকাই মোৰ টেন্ডেন্সি আছিলে তেখেতে কেনেকৈ লিডাৰশ্বিপ দি ইমান চিম্পলিচিটি এটা লাইফ সিম্পল সো সিম্পল লাইফৰ ভিতৰত তেখেতে তেতিয়া আপোনাৰ অশোক ব্ৰহ্মপুত্ৰৰ যেটো সাৰ্কিট হাউচটো আছিলে ন সেই সাৰ্কিট হাউচত তেখেতে থাকিছিলে তো তেখেতৰ পৰা মই শিকিছোঁ বা শিকিবলগীয়া ষ্টুডেণ্ট সমাজ তথা বৌদ্ধিক সমাজ অসমৰ সকলো প্ৰান্ত বা ৰাজনৈতিক সমাজ সকলে এটা বস্তু শিকিব লাগে যে সিম্পল লিভিং হাই থিংকিং এই মই তেখেতৰ জীৱনত দেখিছোঁ আৰু তেখেতে ৱে অফ লাইফ যেটো কয় যেটো শৰীৰ চৰ্চা কৰা বৌদ্ধিক বিকাশ কৰা আৰু মানে কাৰ্যকৰ্তাসকলক লিডাৰশ্বিপ দিয়া তেখেতে সংগঠন কেনেকৈ কৰিব লাগে এইবিলাক শিকাই দিয়া মই ওচৰৰ পৰা দেখিছোঁ তেখেতক কেতিয়া টেনশ্যনত দেখে মই দেখা পোৱা নাছিলোঁ তেতিয়াও টেনশ্যনত দেখা পোৱা নাছিলোঁ আৰু তেখেতৰ এই দাবীটো নাছিলে যে মই এইটো খাব লাগে এইটো কৰিব লাগে মই তেখেতৰ লগত থাকি মোৰ কামেই আছিলে এইটো তেখেতে কি খাব লাগে মই 3 দিনত আচৰিছোঁ 3 দিন একো খোৱা নাছিলে তেখেতে তেতিয়া মই বুজি পোৱা নাছিলোঁ তেখেতে উপাস কৰে আজিকালি গম পাইছোঁ কিন্তু তেতিয়া উপাসতে আছিলে না কি আছিলে মই নাজানো 3 দিনতে একো খোৱা নাই মই তেখেতৰ কাৰণে ড্ৰাই ফ্ৰুটছ মই ভাবিলোঁ তেখেতে ৰুটি নাখায় ভাত নাখায়
তো নিশ্চয়ই ড্ৰাই ফ্ৰুটছ খাব তো ড্ৰাই ফ্ৰুটছ আনি থওঁ তো কাৰ্যকৰ্তাসকল আহে থাকি যায় তেখেতসকলে লৈ যায় কিন্তু তেখেতে নাখায় তো মই এদিন সুধিলোঁ আৰে আপ তো কুছ নেই খাতে कैसे चलेगा लखीमपुरत सुधिছিলোঁ তেখেতক अब कुछ नहीं खाते हैं जो भी आते हैं तो पड़ा रहता है ऐसे की तैसे आप कुछ खाते भी नहीं हो क्या बात है कभी मुझको भगवान चलाते हैं मुझको भगवान चलाते हैं তেখেতৰ এনেধৰণৰ তেখেতৰ লগত মোৰ অভিজ্ঞতা হৈছে এনে কি খালে সেই তিনিদিন কি খোৱা দেখিলে আপুনি তেখেতে একচুৱেলি পানীয়ে খাইছে না কি খাইছে মই ক'তো ৰুটিও খোৱা নাই ভাতো খোৱা নাই ইভেন ৰাস্তা দি যে মই গৈছিলোঁ ধাবাত ৰখাৰ কাৰণে বহুত চেষ্টা চলাইছিলোঁ যে ইহামে কুছ খা লিজিয়ে তেতিয়াও খোৱা নাই তো মোৰ কথা হ'ল যে হোজাইৰ গুৱাহাটীৰ পৰা যেতিয়া মই আৰম্ভ কৰিলোঁ গুৱাহাটী টু লখিমপুৰ লং 3 days এই যে জাৰ্ণি মানে গুৱাহাটী টু হেৰি লখিমপুৰ তেতিয়া বহুত কাৰ্যকৰ্তাক তেখেতে চিনি পায় মই দেখিছোঁ হেৰি যেতিয়া গুৱাহাটী ক্লাবত ক্ৰছ কৰি আছিলোঁ তেতিয়া আমাৰ লগত সুনীল শাস্ত্ৰীও আছিলে এদিনা সুনীল শাস্ত্ৰী মই আৰু নৰেন্দ্ৰ মোদীজী তিনিজনে আছিলোঁ তো ওচৰতে বহুত কাৰ্যকৰ্তা চিনি নাপায় আৰু ইয়ে ও হে না তেখেতে ডিষ্ট্ৰিক্ট টু ডিষ্ট্ৰিক্ট চিনি পাইছিলে ডিষ্ট্ৰিক্ট টু ডিষ্ট্ৰিক্ট চিনি পাইছিলে সেইকাৰণে যেতিয়া প্ৰধানমন্ত্ৰী আজিকালি ভাষণ দিয়ে আপুনি লক্ষ্য কৰিব মই আছাম কা চাপ্পা চাপ্পা জানো কথাটো হয় মিছা নহয় যিটো যাত্ৰা গুৱাহাটীৰ পৰা আপোনালোকে ওলালে আপোনাৰ তিনিটা ৰাতি ক'ত ষ্টে কৰা হৈছিল ৰাতি ইয়াৰ পৰা প্ৰথম গ'লোঁ নগাঁৱত তেতিয়া আমাৰ বহুত সৰু হেৰি আছিল হয় ৰাজেন গোহাঁই তেতিয়া MP আছিলে তাতে এটা সাংগঠনিক সভা পাতিছিলে তাতে তেখেতে সংগঠন কেনেকৈ কৰিব লাগে হাউ টু অৰ্গেনাইজ এ মিটিং কাৰ্যকৰ্তাই কেনেকৈ কেম্পেইন কৰিব লাগে কেনেকৈ ইলেকশ্যন জিকিব লাগে প্ৰত্যেকটাৰ ওপৰত তেখেতে আৰু মোৰ ডিক্টেট কৰিছিলে আৰু মোৰ এটা অভ্যাস আছিলে মই নোট ডাউন কৰি থওঁ সেই নোটছ বুকটো এতিয়াও আছে মোৰ তাত আপোনাৰ তাত আছে সেই নোটবুক সেইটো মোৰ লাইফত বহুত কামত আহিছে যেতিয়াই খোলোঁ তেতিয়াই দেখোঁ আজিৰ দিনত সংগঠন কেনেকৈ কৰিব লাগে তেতিয়া সংগঠন কেনেকৈ কৰিবলৈ চেম নগাঁৱত এটা ৰাতি আছিলে নগাঁৱত আছিল নাই নগাঁৱত মিটিংটো কৰিছে নগাঁৱত ৰাতিটো নাছিল ৰাতিটো আমি ইয়াৰ পৰা বিশ্বনাথ চাৰিআলি গুচি গ'লোঁ বিশ্বনাথ চাৰিআলিত ৰাতিটো আছিলে কোনোবা এটা হোটেলত আছিলে মই হোটেলৰ নামটো জেনেৰেল হোটেল চিম্পল হোটেল তাৰ পাছৰ ৰাতিটো ক'ত আছিল তাৰপিছত পিছদিনা আমি লখিমপুৰত গ'লোঁ মোৰ মনত আছে বোধ কৰোঁ পিছদিনা ব্ৰেকফাষ্ট কৰাৰ কাৰণে মোৰ ইমান মনত নাই হয়তো ৰঞ্জিত দত্তৰ ঘৰত ব্ৰেকফাষ্ট কৰাৰ কাৰণে গৈছিলোঁ ৰাতিপুৱা হেৰিৰ ঘৰত ৰঞ্জিত দত্তৰ ঘৰত গৈছিলোঁ কাৰণ ৰঞ্জিত দত্ত বহুত এক্টিভ আছিলে আৰু বহুত কাৰ্যকৰ্তা আছিলে তেতিয়াৰ দিনততো জানে আপোনাৰ কিমান কষ্ট আছিল আৰু এটা কথা হ'লে বা নৰেন্দ্ৰ মোদীৰ কথা ক'লে আৰু এটা কথা হ'লে যে নৰেন্দ্ৰ মোদী আজিৰ যিটো চেহেৰা বা যিটো লুকছ বা তেখেতৰ আজি যিটো পিন্ধন তেওঁ পিন্ধা জেকেটটো হওক তেওঁ পিন্ধা কাপোৰযোৰ হওক মোদী ফেশ্বন এটা নামেই ওলাই গৈছে বা তেনেকুৱা ধৰণৰ সেই সময়ত এই বস্তুটো আছিল নেকি তেখেত সেই সময়তো আছিলে সেই সময়ত মই দেখিছোঁ তেখেতৰ এইটো মোদী ফেশ্বনটো এইটোৱে না পাঞ্জাবীটো সেইটোৱে পিন্ধিছিলে চেম মোদী ফেশ্বনটো সেইটো কিয় পিছত ফেশ্বন হিচাপে ওলাই আহিলে মইতো তেতিয়াই দেখিছোঁ তেখেতক চ' চিম্পল তেখেতে এটা সময়ত নিজেই কৈছিলে মোদীজী যে একচুৱেলি মোদী ফেশ্বন মানে যিটো ওলাইছে এইটো আচলতে কি হ'ল মোৰ অসুবিধা মই নিজে কেঁচি দি কাটি দিছিলোঁ তেখেতে কোৱা কথা যেতিয়া যায় ধৰক নগাঁৱত আপোনালোকে যিখন মিটিংখন কৰি বিশ্বনাথলৈ গ'ল সিদিনা তাত আপোনালোকে ষ্টে কৰিলে এই গাড়ীত যোৱা সময়খিনিত তেখেতে গাড়ী চলাই আছে মোদী ডাঙৰীয়া আগৰ চিটত বহিছে আপুনি পিছফালে চিটত বহিছে এই গাড়ীৰ সময়খিনিত কেনেধৰণৰ ডিছকাশ্যন কি আলোচনা বিভিন্ন ধৰণৰ ডিছকাশ্যন হয় তেখেতৰ লগত মোৰ ডিছকাশ্যন হৈছিলে তেখেতে তেতিয়া মইতো নতুনেই আছিলোঁ না এদিন মই সুধি দিলোঁ নহয় যে आपका दायित्व क्या है পোৱা নাছিলোঁ তেখেতৰ দায়িত্ব জাষ্ট নতুন আহি বিজিৰ দায়িত্বত 20-23 লগত এটেষ্ট হৈ কাম কৰা আৰম্ভ কৰিলোঁ তেতিয়া মোদীজী মোক কৈছিলে মই তো আভি ভি সংঘ কা প্ৰচাৰক হওঁ অসমৰ কথা আপোনাৰ পৰা কি জানিব চেষ্টা কৰিছে অসমৰ খান পান অসমীয়া কালচাৰ ক'ত কি আছে অসমত কি কেনেধৰণৰ এইবিলাক গোটেইখিনি গাড়ীত বহি নিয়ে আলোচনা মেক্সিমাম তেখেতৰ কিউৰিচিটি দেখিছোঁ অসমৰ কালচাৰটো কি ইয়াৰ মানুহ কি খায় কেনেধৰণৰ ভোকা ইয়াতে লাইফ ষ্টাইলটোৰ ওপৰত মানে মেক্সিমামেই আলোচনা হৈছে তেতিয়া মই 2000 চনৰ কথাটোৱে সুধিছোঁ যে তেখেত আহিলে 3 দিন আপোনাৰ লগত থাকিলে বা আপুনি তেখেতৰ সংগ দিলে 3 দিন তাৰপাছত তেখেত দিল্লীলৈ গুচি গ'ল বা গুজৰাটলৈ গুচি গ'ল
এই যিজন মানুহজন গুচি গ'ল আপুনি তেওঁক চি অফ কৰিলে বিদায় দিলে তাৰ পাছত যেতিয়া আপুনি ধৰক এয়াৰপৰ্টে হওক বা ৰেলৱে ষ্টেচনৰ পৰা এতিয়া আপুনি উভতি আহিল এই মানুহজনক লৈ আপোনাৰ ধাৰণা কেনেকুৱা হৈছিল বা আপুনি কেনেকুৱা ধাৰণাটো মানে ইমপ্ৰেছিভ ধাৰণাটো এনেধৰণৰ আমি তেতিয়া গুজৰাটত সমস্যা চলি আছিলে লিডাৰশ্বিপ কেশুভাই পেটেল আছিলে আৰু কোনোবা আছিলে কেশুভাই পেটেলৰ নামটো মোৰ মনত আছে কোনে মুখ্যমন্ত্ৰী হ'ব কি হ'ব তেতিয়া সতীশজিকাই ক'লোঁ সতীশজি মইতো ইয়াৰ পৰা তালৈকে গ'লোঁ তেখেতক যিটো দেখিলোঁ এইজন মানুহে যোগ্য নেকি গুজৰাটৰ চিফ মিনিষ্টাৰ হোৱাৰ আপুনি ভাবিছিল মই কৈছোঁ কথাটো সতীশজি যদি মোৰ এই ইণ্টাৰভিউটো শুনে সতীশজিও স্বীকাৰ কৰিব সতীশজি এতিয়া অল ইণ্ডিয়া লেভেলত দায়িত্বত আছে ভাল দায়িত্বত আছে দিল্লীত থাকে তো সতীশজিও স্বীকাৰ কৰিব সতীশজিক মই কৈছিলোঁ এই মানুহজনে হ'ব লাগে সতীশজি आप लोग थोड़ा भागिए ना उनको सीएम बनाना चाहिए रेडीमेड है অলপ দিন পিছত দেখিলোঁ অটল বিহাৰী বাজপেয়ী তেখেতক কল কৰিলে তুমকো গুজৰাট কা চিএম बनना है আৰু তেখেতে চিএম হৈ গ'ল তাৰপাছত আপুনি লগ পাইছিলে নাইবা আপোনাৰ তাৰপিছত কি হ'ল মোদীজি কেইবাৰমান আহিছিলে তেখেতে ৰাষ্ট্ৰীয় নেতৃত্বত আমাৰ স্বভাৱ নাই সংঘই যিটো শিকাইছে মানে আগতীয়াকৈ গৈ মই ফালানা হওঁ ধমকা হওঁ এইবিলাক ক'ব নালাগে আমিও নকওঁ তো সেই টেণ্ডেঞ্চিটো নাই এবাৰ কি হ'ল মাজতে আজি 6 মাহমান আগতে মোদীজি হেৰি কৰিলে কিবা এটা টিম বনাইছে নেকি দিল্লী তো তেখেতে তেতিয়া ক'লে যে আসাম में कोई एक लड़का मेरा साथ घूमता था कौन है लड़का मैं नाम भूल गया तो मोदी जी ক'লে ये रंजीत दत्त को मालूम होगा रंजीत भाई मिनिस्टर आছিলে চিনি পায় তাৰ বাই নাই তো रंजीत दत्त का पास होगा रंजीत दत्त का पास जाओ तो रंजीत दत्त সেই টিমটো আহি ৰঞ্জিত দত্তৰ লগত লগ ধৰিছে ক'লে সেইজন মানুহ তো ৰামকৃষ্ণ ঘোষ তেতিয়া তেখেতে ক'লে দিল্লীৰ পৰা মোৰ ইণ্টাৰভিউ লৈ গ'ল এতিয়া মোদীজি চাগে জানে মই নিজে ববীয়াকে দিল্লীৰ মিডিয়া টিম আহি গ'ল মিডিয়া টিম আহি ইয়াতে অফিচিয়েল ৰেকৰ্ড ৰাখিব লাগে তো মোদীজি এনেধৰণৰ যিমান কাৰ্যকৰ্তাৰ লগত ঘূৰিছিলে তাৰ এটা ডকুমেণ্টছ তেখেতে বনাইছে মই জনামতে আৰু অসমত আহি মোৰো ইণ্টাৰভিউ 1 ঘণ্টাৰ ইণ্টাৰভিউ লৈ গৈছে পুৰা 1 ঘণ্টা হ'ব তেতিয়া হেংগেৰাবাৰী অফিচত নিজে খবৰ কৰিছে মোৰো এটা দায়িত্ব আহি পৰে তো সেইকাৰণে মই যাম এবাৰ কেনেকুৱা মনত আহিছে ভাৱ এটা আহিছে লগ ধৰিব লাগে উচিত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক যথেষ্টখিনি আপুনি সেই সময়ৰ কথা বা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সেই জীৱনটো সন্দৰ্ভত যিখিনি কথা ক'লে বা তেখেতৰ ব্যক্তিত্ব বা তেখেতৰ কৰ্মশৈলীৰ কথা যিখিনি ক'লে নিশ্চয় এই কথাখিনিয়ে যিসমূহ কৌতূহল আছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ বা অসমত থাকি নৰেন্দ্ৰ মোদীয়ে 3 দিন কি কৰিছিল কেনেকৈ আছিল সমগ্ৰ কথা বিৱৰি ক'লে সেই সময়ৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত চাহটো লাগি থকা আজিৰ হোজাইৰ সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষে